গুড মৰ্ণিং গাইজ। আজি আমাৰ বেংগলোৰত ডে 2। এতিয়া আপোনালোকক দেখাম আজিৰ দিনত আমি ক'ত কি কৰোঁ, কেনেকৈ ক'ত যাওঁ, এই সকলোবোৰ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম। এয়া হোটেলখনত আহি আমাৰ আটাইতকৈ বেছি ভাল লাগিলে কি জানেনে? এয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ চবতকৈ ভাল লগা মুহূৰ্তটো। হোটেলখনত ব্ৰেকফাষ্টটো কমপ্লিমেণ্টৰী আছিল যদিও মাইনাৰ গাটো বেয়া থকাৰ বাবে আমি ৰুমতে অৰ্ডাৰ কৰিছিলোঁ আৰু এয়া আমাৰ ব্ৰেকফাষ্ট এনেকৈ লৈ আহিছিলে। আৰু ব্ৰেকফাষ্টখিনি লৈ আহোঁতে দুজন ল'ৰা আহিছিলে আৰু সিহঁতক আপোনালোকক চিনাকি কৰাই দিওঁ, চাওকচোন কেনেকৈ কয় সিহঁতে। এয়া চাওক, আমাৰ অসমৰ ল'ৰা হয়। তোমাৰ কি নাম? মোৰ নাম মাৰ্কুছ কাছৱা হয়। ক'ৰ পৰা আহিছা তুমি? মই অসমৰ কাৰ্বি আংলং। অঁ, ইয়াতে কিমান দিন হ'ল কাম কৰা? মোৰ বেছি দিন নাই হোৱা, 2 মাহ হৈছে। কেনেকুৱা লাগিছে বেংগলোৰ? থাকি ভালে লাগিছে। ভাল লাগিছে ন? আমাৰো বহুত ভাল লাগিল তোমালোকক লগ পাই। আৰু তোমাৰ? মোৰ নাম বিজয় দেৱী। বিজয়, তুমি ক'ৰ পৰা আহিছা? অসমৰ পৰা। অসমৰ পৰা। সঁচাকৈ তোমালোকক লগ পাই বহুত ভাল লাগিল দেই আমাৰ। ঠিক আছে, ভাল লাগিছে ন তোমাৰ? অঁ, অসমৰ পৰা। আমিও চাওঁ বেংগলোৰ কেনেকুৱা লাগে, এবাৰ ঘূৰিম। আজি অকণমান ওলাই যাম। ঠিক আছে, লগ পাম। ঠিক আছে, অ'কে বাই। এয়া তেনেহ'লে আহক আমি ক'লৈ যাওঁ। আজি ছেকেণ্ড ডে, ব'লকচোন। এয়া দেখিছে নহয়, আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল। এয়া ৰাস্তাবোৰ চাওক কেনেকুৱা ধুনীয়া। আৰু ইয়াৰ এটা বিশেষত্ব কি জানেনে? ইয়াৰে মন্দিৰবোৰ বহুত বেছি ধুনীয়া। এই চাওকচোন কেনেকুৱা ধুনীয়াকৈ মন্দিৰবোৰ সজাইছে। মই অকণমান ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ মন্দিৰবোৰৰ। আৰু এয়া আমি এতিয়া আহি আছোঁ আমাৰ গন্তব্যস্থানলৈ। এতিয়া যিহেতু ভোক লাগিছে আমাৰ, তো আমি এতিয়া খাবলৈ সোমাইছোঁ বেংগলোৰৰ চবতকৈ ফেমাছ বিৰিয়ানী, মেঘনাজ বিৰিয়ানী চেণ্টাৰ। এয়া বিৰিয়ানী খোৱা হৈ গ'ল। এতিয়া আমি আহিলোঁ প্ৰথমতে BMT লেক। এয়া চাওকচোন, বহুত ডাঙৰ লেক হয় এইটো। বেংগলোৰত কিছু দূৰ মূৰে মূৰে এনেকুৱা বহুত লেক আছে আৰু গোটেই চহৰখনেই সেউজীয়া। ইমানেই গছ গছনি আছে আৰু সেইবাবে চাগে ইয়াৰ পৰিৱেশটো আৰু জলবায়ু বহুতেই বেছি ধুনীয়া। একেবাৰে নাতিশীতোষ্ণ বতৰটো, খুবেই ভাল লাগে ইয়াতে। এয়া চাওক, আমি এতিয়া এই BMT লেকত কিছু সময় আমি ফুৰিলোঁ। তাৰপিছত আমি এতিয়া আহিছোঁ আমাৰ আটাইতকৈ ভাল লগা ইণ্ডিয়ান মিউজিক এক্সপিৰিয়েঞ্চ। আহকচোন আমি চাওঁ কি আছে ইয়াতে। ইয়াত প্ৰথমতে আমি এইটো টিকেট কাউণ্টাৰ হয়, ইয়াত আমি টিকট কাটিলোঁ আৰু ইয়াত এনেকুৱাকৈ এডাল এডাল বেল্ট আমাৰ হাতত পিন্ধাই দিছে আৰু এই বেল্টটো পিন্ধিহে আমি ভিতৰত সোমাব পাৰিম। এতিয়া ব'লক আমি ভিতৰত যাওঁ। এয়া প্ৰথমতে দেখিছে নহয় এইবিলাক, এয়া চাওকচোন কিমান ধুনীয়া। মিউজিকৰ এটা এটা বস্তু ইয়াতে আপোনালোকে দেখিবলৈ পাব। সোমায়ে প্ৰথমতে দেখিলোঁ এইখন পিয়ানো, আৰু পিয়ানোখন এজন ল'ৰাই বজাই আছে। এনেকুৱাকৈ আপুনিও গৈ তাত বজাব পাৰে। তাৰপিছত এয়া দেখিছে নহয়, এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ এইটো। আপুনি যদি বেংগলোৰত আহিছে তেনেহ'লে নিশ্চয় এবাৰ এইটোত আহিব, ইণ্ডিয়ান মিউজিক এক্সপিৰিয়েঞ্চত। ইয়াৰে আমি আৰম্ভ কৰিলোঁ, ভিতৰত সোমাই গ'লোঁ। এয়া চাওক, এতিয়া ভিতৰত সোমাই আপোনালোকক অকণমান দেখাবলৈ, বহুত ডাঙৰ এৰিয়া হয়, ইমানটো দেখুওৱা সহজ নহয়, তথাপিও যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। এতিয়া ভিতৰত সোমায়ে আমি দেখিলোঁ এনেকুৱা এখন, এয়া আৰম্ভণিতে আমি দেখিছোঁ এনেকুৱা এটা 3D চিনেমা হলত সংগীতৰ বিষয়ে খুব ধুনীয়াকৈ বুজাই দিয়া আছে। চাওকচোন অকণমান কেনেকুৱা লাগে এইটো আপোনালোকে। Familiar sounds give us comfort, don't they? Strange sounds can make us curious and lead us to new discoveries. Listen to those crickets. How many do you hear? Now, they are a band playing for you. Musical notes are the building blocks of melodies.
just as a few colors can mix in infinite ways to create new stories in new worlds. Many centuries ago, music was created with just 2 or 3 notes. It came from a deep longing to connect with the world and beyond. We still hear these notes in the music of different faiths. As civilization grew, so did our music and its range of colors. Our voice was probably the first instrument of music. In time, we found clever ways to make new sounds inspired by nature. In music, you can hear the echoes of the spaces from where they come from. Just like the song of the honeybee, you can hear music when people are hard at work. Music is like a wheel spinning in time. Each season returns with its own colors, celebrations, and emotions. Notice how your heart beats faster and louder when you're happy and excited? That's the rhythm of your favorite song. Spotlight go up and then put you kumanda. Face go up and then focus melana. Listen to your heart. That's the sound of music waiting to happen. Now, listen to the silence between the heartbeats. There is no music without silence. Can you hear it? That's music too. দেখিলেনে কিমান ধুনীয়াকৈ 3D সংগীতৰ বিষয়ে বুজাই দিলে। এতিয়া বলক আৰু অকণমান আগুৱাই যাওক। ভিতৰত এয়া চাওকচোন, গোটেই ভিতৰতে আপুনি সংগীতৰ এটা এটা বস্তু আপুনি দেখিবলৈ পাব। এয়া চাওক কেনেকুৱা, আৰু এয়া দেখিছে নহয় দুখন অটোৰ ভিতৰতো আপুনি এনেকৈ বহি লৈ পেলাই গান শুনিব পাৰে। এয়া চাওক অটোৰ ফ্ৰণ্টত এনেকুৱা টিভিৰ নিচিনাকৈ লগাই থোৱা আছে, আৰু ইয়াৰে ভিতৰত বহিও আপুনি গান লগাব পাৰে। আৰু ইয়াতে হেডফোন, প্ৰতিটো বস্তুতে হেডফোন আছে। হেডফোন লগাই লৈ আপুনি নিজে মিউজিকো বজাব পাৰে আৰু নিজে গানো শুনিব পাৰে। যেনেকুৱা এয়া চাওক, প্ৰতিটো বস্তুৱে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। যদি আপুনি বেংগলোৰ আহিছে এইটো কেতিয়াও মিছ নকৰিব, এবাৰ হ'লেও চাব, বহুত বেছি ধুনীয়া হয়। ইয়াতে সকলো সংগীতৰ বস্তু আছে আৰু সকলো গায়ক গায়িকাৰে ফটো
তেওঁলোকৰ বিষয়ে আপোনালোকে গোটেইবোৰ জানিব পাৰিব। আৰু যাৰ সংগীতত নিচা আছে তেওঁলোকেতো নিশ্চয় আহিব। এয়া চাওক, সংগীতত ব্যৱহাৰ কৰা যিমান ইনষ্ট্ৰুমেণ্ট আছে ইয়াতে চব, মই বেছি আটাইবিলাকৰ নাম নাজানো, তথাপিও চাওক এইবিলাক আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এইবিলাক গোটেইবোৰ সংগীতৰ ইনষ্ট্ৰুমেণ্ট হয়। এটা এটা ইনষ্ট্ৰুমেণ্ট ইমান ধুনীয়াকৈ ৰাখি থৈছে, এয়া চাওকচোন। আৰু ইয়াতে আপুনি ফিল্মবোৰো চাব পাৰে। বেলেগ বেলেগ চনৰ বেলেগ বেলেগ ফিল্ম চলি থাকে। আপোনালোকে ইয়াতে এইবোৰ নিজে নিজে ৰৈ চাব পাৰে। আমাৰ পিছে বহুত দেৰি হোৱাৰ কাৰণে আমি ইমানখিনি ৰখি থকা নাই। তো এনেই আপোনালোকক অকণমান অলপ জল্দি জল্দি দেখাবলৈ ট্ৰাই কৰিছোঁ। এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু বেংগলোৰত আহিলে এয়া চাওক, এনেকৈ চিনেমা চাব পাৰি, দেখিছেনে? এইটো আপুনি যিমান চনৰ চন ৱাইজ এনেকৈ এয়া দেখিছে, এইটো 1890s হয়। আৰু এনেকৈ প্ৰতিটো চনতে কি সৃষ্টি হৈছিলে এইবিলাক দেখুওৱা আছে। কেনেকুৱা কেছেট আহিছিলে, তাৰপিছত VCR, তাৰপিছত TV, তাৰপিছত আপোনাৰ CD কেছেট, যোনটো চনত যিবোৰ আৱিষ্কাৰ হৈছিলে সেইবোৰ চন ৱাইজ খুব ধুনীয়াকৈ সজাই ৰখা হৈছে। ৰেডিঅ' সজাই ৰখা হৈছে। এয়া চাওক 1920s এইবিলাক ৰেডিঅ' দেখিছেনে? তাৰপিছত TV আহিছে 1980s। এয়া টিভিৰ বেলেগ বেলেগ মডেল চাওক। এয়া ইমান ধুনীয়া লাগিছে। 2000ত কি আহিছে চাওক। এইবিলাক গোটেইবোৰ বস্তু আপোনালোকে ইয়াত দেখিবলৈ পাব সংগীতৰ। চ' আপোনালোকে এইটো কেতিয়াও মিছ নকৰিব। বহুত বেছি ভাল লগা বস্তু এটা হয়। এয়া এনেকৈ হেডফোন লগাই আপোনালোকে ইয়াতে গান বা নিজে মিউজিক এৰেঞ্জো কৰিব পাৰে। এটা এনেকুৱা মিউজিকৰ ৰুম আছে য'ত আপোনালোকে নিজে গান গাই মিউজিক কৰিবও পাৰে। এইবিলাক চব সুবিধা কৰাই আছে। আৰু এইবিলাক আৰ্টিষ্টসকলৰ ফটো লগাই থোৱা আছে চাওকচোন। আমাৰ অসমৰো ভূপেন দা, খগেন মহন্ত আদি আটাইবোৰৰে ধুনীয়াকৈ ফটোবোৰ ইয়াতে আঁৰি থোৱা আছে। এইবোৰ চাই আমাৰ বহুত বেছি ভাল লাগিল। আৰু কিমান সময় এনেকৈ আমি টাইম পাছ কৰিলোঁ গমেই নাপালোঁ। এয়া চাওক। আৰু এইবোৰ চাওক, বাহিৰতে এনেকুৱা কিছুমান বস্তু আছে। ইয়াৰ প্ৰতিটোতে এটা এটা মিউজিক আছে। এইবিলাক শিলৰ হয়। আৰু এই শিলৰ বস্তুবিলাক প্ৰত্যেকটো বস্তুতে এটা এটা মিউজিক আৰু আপুনি নিজে বজাই চাব পাৰে। চাওক, অলপ অলপ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ কেনেকুৱা চাউণ্ড হয়। দেখিছেনে ইমান ধুনীয়া চাউণ্ড ওলায় এইবিলাক বস্তুৰ পৰা। এটা এটা বস্তুৱে একদমেই আচৰিত হয়। আমাৰ দেখিয়ে ইমান বেছি ভাল লাগি গৈছিলে। আৰু গোটেইখিনি ভালদৰে আমি চাই লৈছিলোঁ। আপোনালোকেও আহিলে এবাৰ ভালদৰে এইখিনি চাই ল'ব। দেখিছে নহয় ইমান ধুনীয়া চাউণ্ড ওলায়। তেনেহ'লে আমাৰ আৰু আজি দ্বিতীয় দিনা চোৱাবোৰ হৈ গ'ল। এতিয়া আমি বাহিৰত ওলালোঁ আৰু নেক্সট থাৰ্ড ডে ভিডিঅ' লৈ আকৌ আহি আছোঁ। তেনেহ'লে বাই বাই।